Hello students, যিসকল ছাত্ৰ-ছাত্ৰী HSLC 2026 দিবলৈ গৈ আছে আৰু তেওঁলোকে যদি ভাবিছে যে মই এটা ভাল প্ৰিপাৰেচন কৰিম এটা ভাল মাৰ্কস মই আনিব লাগিব এক্সামত তেনে ক্ষেত্ৰত তোমাক সহায় কৰিব এইখন কিতাপে যাৰ নাম হৈছে দাপোন পৰিপৰিকা তো এইখন কিতাপৰ নাম হয়তো তোমাকে অলৰেডি শুনিছাই নিজৰ সিনিয়ৰ সকলৰ তাত নিজৰ দাদা বাইদেউ সকলৰ তাত কাৰণ যিসকল ছাত্ৰ-ছাত্ৰী এটা ভাল ৰিজাল্ট কৰে বা ভাল মাৰ্কস পাই ওলাই আহে তেওঁলোকৰ এইখন কিতাপ ইউজ কৰে তেওঁলোকে দাপোন পৰিপৰিকা তেওঁলোকক যদি তোমাকে সোধা যে তই দাপোন পৰিপৰিকা ইউজ কৰিছিল নেকি তেওঁলোকে হয় বুলিয়ে ক'ব আৰু বহুতে প্ৰিফাৰ কৰে যে এইখন বহুতে স্কুল বা স্কুলতে হওক বা টিউচনতে হওক বহুত টিচাৰ সকলেও এইখন কিতাপ ল'বলৈ কয় ইয়াৰ কাৰণনো কি এইখন কিতাপত কি আছে বা আমি কিয় ল'ব লাগে সেইখিনি কথা ডিসকাস কৰো প্ৰথমতে ডিসকাস কৰিছে কিতাপখনত কি আছে এই কিতাপখনত তোমালোকে পাবা 2016 ৰ পৰা 2025 ত আহি যোৱা কোৱেশ্চন আনসাৰ্স খিনি যোনবিলাক প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন আছে সেই আনসাৰ্স খিনি ইয়াত পাবা লগতে আছে এডিশনাল কোৱেশ্চন আনসাৰ্সও আছে লগতে আছে এমসিকিউ যোনবিলাক কম্পিটেন্সি বেসড আহি আছে আমাৰ HSLC এক্সামত সেইখিনি এমসিকিউ ইয়াত পাই যাবা ইয়াৰ এইখন কিতাপ লোৱাৰ আটাইতকৈ ডাঙৰ ৰিজনটো হৈছে যে যোনবিলাক আনসাৰ্স ইয়াতে তোমালোকে দেখিবা আনসাৰ্স ৰাইটিং বিলাক সেই আনসাৰ্স বিলাক কোনে লিখিছে জানানে যিসকল ছাত্ৰ-ছাত্ৰীয়ে হাইয়েষ্ট মাৰ্কস পাইছে ফৰ এক্সাম্পল ধৰি লোৱা এই 2024 ত কোনোবা এজন লৰা বা ছোৱালীয়ে কিমান পাইছিলে ইংলিশত 100 আউট অফ 100 পাইছে তো হাইয়েষ্ট মাৰ্কস পেটাও পাইছে তো সেই হাইয়েষ্ট মাৰ্কস পোৱা ছাত্ৰ বা ছাত্ৰীজনে ইয়াত লিখিছে কোৱেশ্চন আনসাৰ্স বিলাক তেওঁ লিখিছে ইয়াত তো ইয়াৰ পৰা কি হ'ব তোমালোকৰ ইয়াৰ পৰা তোমালোকে গম পাবা যে কেনে ধৰণে কোৱেশ্চন আনসাৰ্স লিখিব লাগে কি দৰে তেওঁ যেহেতু 100 পাইছে গতিকে তেওঁ ভালকে জানিব যে তেওঁ কি দৰে লিখিছিল আৰু সেইখিনি কথা আমি ক'ত গম পাম এইখন কিতাপত গম পাম তোমালোকে যদি কিতাপখন আনসাৰ্স খিনি পঢ়ি যোৱা তো ইয়াৰ পৰা যদি ডাইৰেক্ট কপি কৰিও লিখা তাত কিনো নম্বৰ কাটিব নোৱাৰে টিচাৰে কাৰণ ইয়াত যেহেতু সেই হাইয়েষ্ট মাৰ্কস পোৱা ছাত্ৰ বা ছাত্ৰীজনে লিখিছে গতিকে তেওঁ তাত ভুলকে লিখা নাই বা তেওঁ যেনেকৈ লিখিব লাগে সেই পদ্ধতিটোত লিখি থৈছে তোমালোকে তাৰ পৰা যদি ডাইৰেক্ট কপি কৰিও লিখা কোনো প্ৰবলেম নাই বা তোমালোকে যদি হেতু চাব আইডিয়া এটা ল'ব বিচাৰা যে ইয়াত কেনেকৈ লিখিব লাগে আনসাৰ্স ৰাইটিং কিদৰে কৰিব লাগে সেই আইডিয়াটোৰ কাৰণে তোমালোকে কিতাপখন ল'ব পাৰা ইয়াতে তোমালোকৰ সাবজেক্ট ওয়াইজ চ্যাপ্টাৰ ওয়াইজ গুটে কোৱেশ্চন আনসাৰ্স তোমালোকে ইয়াত পাবা আৰু এইখিনি তোমালোকৰ যোনবিলাক আগন্তুক এক্সাম আহি আছে তাৰ বাবে ইম্পৰ্টেন্ট হ'ব মই অলৰেডি ক'লোৱে যে এমসিকিউজ যোনবিলাক নতুন পদ্ধতিৰ আছে গুটে ইনক্লুড কৰা হৈছে লগতে শৰ্ট আনসাৰ্স লং আনসাৰ্স গুটেখিনি ইয়াতে আছে লগতে ইংলিশৰ ক্ষেত্ৰত ৰিপৰ্ট ৰাইটিং হওক ষ্টৰী ৰাইটিং হওক বা এছে হওক বা লেটাৰ হওক গুটেখিনি ইয়াত পাবা অসমীয়াৰ ক্ষেত্ৰতো যোনবিলাক ৰচনা হওক আবেদন প্ৰতিবেদন সেই গুটেখিনি ইয়াতে তোমালোকে পাই যাবা তো কিতাপখন খুবে তোমালোকৰ বাবে উপকাৰী হ'ব যদি তোমালোকে বাই কৰা তো তোমালোকে কিতাপখন বাই কৰিবলৈ তোমালোকৰ নিজৰ ওচৰৰ দোকানতো খবৰ কৰিব পাৰা বা মই ডেসক্ৰিপচনত লিংক দি দিম তাৰ পৰা তোমালোকে অনলাইন কিনিব পাৰা তো কিতাপ দুখন তোমালোকক মই অলৰেডি দেখাইছো যে এই দুখন কিতাপ আসামিজ আৰু ইংলিশ মিডিয়াম বহুত মিডিয়ামৰ কাৰণে উপলব্ধ আছে তোমালোকে এতিয়াই গৈ বাই কৰিব পাৰা আজি ভিডিঅ'তে হে ক'লো কিপ ওয়াচিং